Hello student, welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকে থাম্বনেল দেখিয়ে গম পাইছা যে এডমিট কার্ড কারেকশন, রেজিস্ট্রেশন কার্ড বা মার্কশিট অথবা পাস সার্টিফিকেট কারেকশন কাৰণে কি কৰিব লাগে তোমালোকক আজি এই ভিডিওত ডিটেইলস কে তোমালোকক জনাম। প্ৰথম তোমালোকে সেৱাৰ অফিচিয়াল পোৰ্টেলত sevaonline.org ঠিক এতিয়া তোমালোকে স্ক্ৰিন দেখা পাই আছে ইখিনি পোৰ্টেলত লগইন কৰিব লাগিব আৰু যেতিয়া তোমালোকে লগইন কৰিবা এইটো পেজ তোমালোকৰ ওচৰত খুল খাই আহিব। ইয়াত দেখিছা তোমালোকে এইটো হল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম, এইটো সেৱাৰ অফিচিয়াল পোৰ্টেল হয়। ইয়াত তোমালোকে গৈ কিনে ইয়াত তোমালোকে দেখা পাবা যে অপচন কিটা আছে আৰু ইয়াত সাইডত তোমালোকে দেখা আছে সেৱা অনলাইন সাৰ্ভিস। সেৱা অনলাইন সাৰ্ভিসত তোমালোকে ইয়াত ক্লিক কৰি দিবা আৰু সেৱা অনলাইন সাৰ্ভিসত ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ ইন্টাৰফেস খুল খাই আহিব। ইয়াত তোমালোকে দেখা পাইছে সেৱা অনলাইন ই সাৰ্ভিস পোৰ্টেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম। ইয়াত তোমালোকে দেখা পাবা যে তলত অলপ স্ক্ৰল কৰি আহিলে কাৰেকশন অফ সাৰ্টিফিকেট, ডুপ্লিকেট সাৰ্টিফিকেট আৰু মাইগ্ৰেশন এই সকলো বস্তু ইয়াত দিয়া হয়। তো তোমালোকক এটা কৰিব লাগে কাৰেকশন। তো কাৰেকশনৰ কাৰণে যদি আমি চাবলৈ যাওঁ তেতিয়া তোমালোকে কাৰেকশন অফ সাৰ্টিফিকেট ইয়াতে একবাৰ ক্লিক কৰি দিবা। তো ইয়াত ক্লিক কৰাৰ লগে লগে তোমালোকে ইয়াত ডিটেইলস আহি যাব কি কি বস্তু লাগে তোমালোকক। স্ক্যান কপি অফ ৰিকোয়াৰ্ড ডকুমেন্ট এজ পাৰ এপ্লিকেশন টাইপ, ৰোল নম্বৰ লাগিব, মেট্ৰিকৰ কি লাগিব, এই সকলো বস্তু তোমালোকে পঢ়ি চাব পাৰিবা আৰু কেনেকৈ এপ্লাই কৰিব লাগিব, হাউ টু এপ্লাই ইয়াত প্ৰসেছত দিয়া আছে। স্ক্ৰল কৰি নিচত যোৱা যদি তোমালোকে এপ্লাই ফৰ কাৰেকশন ইয়াতে ক্লিক কৰি দিবা। যেতিয়া এপ্লাই ফৰ কাৰেকশন ক্লিক কৰি দিবা ইয়াত সম্পূৰ্ণ ফৰ্মখিনি খুল খাই আহিব তোমালোকৰ ওচৰত। ইয়াত তোমালোকে দেখা পাইছা নেম অফ দ্য ক্যান্ডিডেট, ডেট অফ বাৰ্থ, ফাদাৰ নেম, মাদাৰ নেম, ইয়াৰ অফ ৰেজিষ্ট্ৰেশ্যন। নিশ্চয় তোমালোকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে তোমালোকৰ লগত, যেহেতু এইবাৰ ফাইনেল তোমালোকে এপ্লাই কৰিবা। তো ইয়াতে ৰেজিষ্ট্ৰেশ্যন কোনটো ইয়াৰত ৰেজিষ্ট্ৰেশ্যন কৰিছা আৰু ইয়াতে তোমালোকে এই কাৰ্ডত চাই কিনে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ফিল কৰি দিলে হ'ল। তাৰপাছত ইয়াৰ অফ এক্সামিনেশ্যন কোনটো ইয়াৰত এক্সামিনেশ্যন দিছা, নেম অফ এক্সামিনেশ্যন HSLC হ'ব, ৰোল নম্বৰ তোমালোকে এডমিট কাৰ্ডত চাই দিলে হ'ল, কোনটো স্কুলৰ পৰা তোমালোকে পঢ়িছা আৰু কোনটো ডিস্ট্ৰিক্ট এইখিনি সিলেক্ট কৰি দিলে তোমালোকে এটা স্ক্যান কপি ৰেজিষ্ট্ৰেশ্যনৰ এটা স্ক্যান কৰি কিনে ফটো আপলোড দিব লাগিব তোমালোকে। আৰু ইয়াতে তোমালোকে যদি স্ক্যান কৰি কিনে ৰেজিষ্ট্ৰেশ্যনটো আপলোড কৰি দিলে হৈ গ'ল আৰু এই সাইজটো হ'ব লাগিব 1 MB ৰ ভিতৰত। তাৰ পাছত তোমালোকক কেইটামান বস্তু ইয়াত বিচাৰা হৈছে, তোমালোকে কোনটো বস্তু শুদ্ধ কৰিব বিচাৰিছে, যেনেবা ৰেকৰ্ড ইন মাই ডকুমেন্টস, তোমালোকৰ ডকুমেন্টস ৰেকৰ্ড মতে কোনটো নাম আছিলে আৰু কোনটো কাৰেক্ট কৰিব লাগিব ইয়াত তোমালোকে ধুনিয়াকে ফিল কৰিব লাগিব। যদি তোমালোকৰ নামত ভুল আছে, ফাদাৰ নেমত, মাৰ নেমত বা সাবজেক্টত এইখিনি সকলো বস্তু তোমালোকে ইয়াত কাৰেকশন কৰিব পাৰিব। অন্ততঃ তোমালোকে ফটো আৰু সিগনেচাৰো চেঞ্জ কৰিব পাৰিবা। ইয়াত তোমালোকে অপচন আছে, যদি চেঞ্জ কৰিব মন আছে তেনেহ'লে তোমালোকে ফটো আৰু সিগনেচাৰো চেঞ্জ কৰি কিনে ইয়াত কৰিব পাৰিবা টিক কৰি কিনে। তো এইখিনি কৰি কিনে তোমালোকে লাষ্টত মোবাইল নম্বৰ, এক্টিভ মোবাইল নম্বৰ যোনটো তোমালোকে ইউজ কৰি আছা এইখিনি ইয়াত দি কিনে ভেলিডেট কৰি দিলে তোমালোকৰ কামখিনি সম্পূৰ্ণ হ'ব আৰু কালেক্ট ফ্ৰম সেৱা কৰি কিনে তোমালোকে সেৱা অফিচত গৈ কিনে কালেক্ট কৰিব লাগিব আৰু প্ৰচিড টু পেমেন্ট কৰি দিলে তোমালোকৰ সম্পূৰ্ণ এপ্লাই হৈ যাব। এইখিনি কৰাৰ লগে লগে তোমালোকৰ নতুনকৈ ডকুমেন্টস কাৰেক্ট হৈ আহিব। যদি তোমালোকৰ এডমিট কাৰ্ডত ভুল আছে, ৰেজিষ্ট্ৰেশ্যনত ভুল আছে বা অথবা তোমালোকে পাছ হৈ দেখিছা যে মাৰ্কশিটত স্পেলিং ভুল আছে অথবা পাস সার্টিফিকেট যদি ভুল থাকে তেন্তে এইখিনি কৰিলে তোমালোকৰ ধুনিয়াকৈ কাৰেকশন হৈ যাব। আজি এই ভিডিওত এইখিনি ইনফৰমেশন তোমালোকক দিব আছিল। যদি তোমালোকে ইয়াত কিবা ডাউট আছে তো কমেন্ট সেকশনত মোক সুধিব পাৰিবা। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও। ঠিক এনে ধৰণৰ আপডেট পাই থাকিবৰ কাৰণে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিবা।